everyone, good morning. Welcome back to my channel. আৰু ৰাতিপুৱা এতিয়া মানে কৰিমলি লৈ একেবাৰে আজৰি হৈ গ'লো আৰু টিকলিখতো গ'ল স্কুললৈ আৰু কৰিমলি লৈ পেলাই আৰু একেদিন ইমান গাও ভাল নহয় কাৰণে তেনেকৈ মাজত ইমান ভিডিঅ' কৰাই নাইকিয়া। এতিয়া মই আহিছোঁ মানে পথাৰৰ ফালে ধান ৰোৱা চাবলৈ আহিছিলোঁ। মানে সেইকেইদিন গা বেয়া কেইদিনতে ধান ৰুলে, তেতিয়া চাবই নোৱাৰিলোহি। আজি বোলো তাকে পথাৰৰ ফালে আহিছোঁ, তাকে এপাক চাওঁ। সেইফালে ৰুই কৰি আজৰি এনেই চাবলৈহে আহিছোঁ। এইফালে লগত এইজনী চুমি আৰু এইফালে ৰুই কৰি আজৰি আৰু ভিতৰতো ইমান গৰম, থাকিবই নোৱাৰি। সেইকাৰণে বোলো অকণমান পথাৰৰ ফালেও ওলাই আহোঁ। কৰি মেলিও যেতিয়া আজৰিয়ে হ'লোঁ, সেইকাৰণে পথাৰখন এপাক এনেই চাই গ'লোহি। আৰু এতিয়া আকৌ ভাত পানী বনাবলৈ হ'ব। এতিয়া ৰাতিপুৱা মানে কৰি মেলি জাষ্ট আজৰি হৈছোঁহে। আৰু কামনো আৰু দিনটোতনো ক'ত আজৰি হোৱা যায়। ইটোৰ পিছত সিটো আৰু দিনটো মানে ডেইলি ৰুটিন সেইবোৰকে কৰিয়ে থকা যায়। আৰু এতিয়া ৰাতিপুৱাখিনি আজৰি হ'ল, আকৌ এতিয়া দুপৰীয়া বনাবলৈ হ'ব। সেইকাৰণে তাৰ মাজতে অকণমান সময় ওলাই বোলো পথাৰৰ ফালে আহোঁ, চাওঁহি। আৰু ভালো লাগে আৰু তেনেকৈ সময় মিলাবই নোৱাৰি যে, সেইকাৰণে তাৰ মাজতে কেতিয়াবা সময় সুবিধা পালে কৰিলে তেনেকৈ ওলাই কৰি লৈ পেলাই এপাক মানে অহা হয়। পথাৰখনো একে ঘৰৰ লগতে যে, সেইকাৰণে মানে ইমান দূৰো নহয়, ঠাইতে আৰু আহিলেই পোৱা যায়। কিন্তু তথাপিতো তাৰ মাজতে কেতিয়াবা সময় মিলাবই নোৱাৰোঁ। এইফালে লগতে ওচৰতে স্কুলো আছে যে, স্কুল বহিছে একদম পূৰা, এইফালে হাল্লা চলি আছে। আৰু এনেইতো স্কুল বন্ধ থাকিলে একদম পূৰা মানে নিজন-জাল, মানে গোটেই আমাৰ ইয়াৰ চাৰিওপাশটো মানে যিমানখিনি আছে মানে জেগাখিনি একদম নিজন-জাল পৰিৱেশ, থাকিও ভাল লাগে, কোনো হাই হুলস্থুল নাই। খালি স্কুল টাইমত অকণমান হুলস্থুল হয় আৰু। এইটো চাইডে এইফালে পূৰা ধান ৰোৱা হৈ গ'ল, গোটেইখিনি ৰুই কৰি লৈ আজৰিয়ে। ৰোৱা সময়ত চাবলৈ আহিবলৈ ভাল লাগে, কিন্তু এইবাৰ মানে গা বেয়াও আছিলে যে, তেনেকৈ চাবলৈ নোৱাৰিলোঁহি আহি পেলাই। আৰু এইফালে এইটো নাদটো মাজে মাজে সেই মাছ ধৰিলে কেতিয়াবা আহিলে দেখুৱাওঁ যে, এতিয়া পানী ভৰ্তি হৈ গ'ল। এই দুদিনমানৰ আগতে, দুদিন নহয় এসপ্তাহমানৰ আগতে এইখিনি ধৰাই হৈ গ'ল। এবাৰ দুবাৰেই ধৰা হৈ গ'ল ধান লগোৱাৰ আগতে। আৰু এইফালে ঠাণ্ডা ঠাণ্ডা বতৰ, আৰু লগতে এইফালে বতৰটোও ঠাণ্ডা যে। ঠাণ্ডা মানে কি, ৰ'দ ইমান তেনেকৈ নাই, তথাপিতো অকণমান ডাৱৰীয়া হৈ আছে, সেইকাৰণে ভাল লাগিছে। এতিয়া পতাপত এইফালে যাওঁ, এতিয়া ভিতৰলৈ। অলৰেডি কেইটা 12টা বাজিবলৈ হ'ব এতিয়া, আৰু টিকলিকো স্কুলৰ পৰা আহি পাবলৈ হ'ব এতিয়া। কৰি মেলি মানে আজৰি হওঁতে এইফালে 12টা বাজিবলৈ হৈ গ'ল। আৰু এতিয়া ভাতৰ যা-যোগাৰ কৰোঁগৈ। আৰু এইকেইদিন বৰষুণো দি আছে যে, গোটেইখন একদম পানী অৱস্থা নাই। আৰু গা বেয়া বুলিয়ে মানে কিমানো শুই থাকিম আৰু কিমানো মোবাইলটোকে চাই থাকিম। সেইকাৰণে বোলো অকণমান এইফালে পথাৰৰ ফালে ওলাই আহিলোঁ। আৰু এইফালে আজি অকণমান মানে বেমাৰী মানে নিজকে লগা হৈ গৈছেগৈ যে, সেইটো কাৰণে অকণমান ষ্টাইল অকণমান কৰিছোঁ। নহ'লেতো ইমান তেনেকৈ ষ্টাইল কৰি ঘৰত নাথাকোৱে। নহ'লে নিজকে দেখি মানে কিবা বেমাৰী অশান্তি লগা হৈ গৈছিল। পতাপত যাওঁ আৰু ভাতৰ যা-যোগাৰ কৰোঁ। দুপৰীয়া এইফালে বনাবলৈ লৈছোঁ ভেন্দি আলু ভাজি, লগতে এইফালে পটল ফ্ৰাই। ইয়াত পটল ফ্ৰাই কৰিম আৰু ভেন্দি সৰু সৰুকৈ কাটিছোঁ গোল গোলকৈ, লগতে সৰু সৰুকৈ আলু। আৰু এইফালে তিতা কেৰেলা আলু এখন ভাজি বনাম। আজি একদম পূৰা বোলো নিৰামিষে বনাম বুলি ভাবিছোঁ। আৰু এইকেইটা লৈছোঁ মাটি দালি, আৰু মাটি দালি খোৱা মানুহ নাই যে, মানে দুজনীহে আৰু মই আৰু চুমি, সেইটো কাৰণে এইকেইটাই লৈছোঁ, বেছিকৈ লোৱাও নাইকিয়া। আৰু মাটি দালি অকণমান বেলেগ ষ্টাইলত বনাম, নহ'লে মানে কি সিজাই পেলাই বনালে বিজল হৈ যায় যে, খাবলৈ বেয়া লাগে। সেইকাৰণে অকণমান বেলেগ ষ্টাইলত বনাম। কেনেকৈ বনাম ভিডিঅ'টো চাই থাকক, বা চাই থাকিলে তেতিয়া গম পাই থাকিব। আৰু মানে মই বনোৱা ষ্টাইলত যদি এবাৰ বনাই পেলাই ট্ৰাই কৰি চাই, তেতিয়া মানে অকণো বিজল নহয়, আৰু খাবলৈও সোৱাদ লগা হয়। আৰু এইফালে মাটি দালিকেইটা এইফালে লৈ লৈছোঁ, আৰু কিমান দুমুঠি তিনিমুঠিমান হ'ব এইকেইটা। আৰু এইফালে লগতে এয়া কাজু আৰু কিচমিচ কেইটামান তিয়াই দিছোঁ। এইটো মানে আনাৰস এটা আছে, তাকে আনাৰসৰ লগত মানে এটা ভাতৰ লগত খাব পৰা এটা ৰেচিপি এটা বনাম। তাকে কেনেকৈ বনাব ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাই থাকিব। আৰু এই 3টা ঘৰৰ ডালিম, এইকেইটা পাৰি আনি থৈছোঁ, এইটো অলপ বেয়াই ওলাব নেকি ঠিক নাই। তাকে এই দুটা অকণ পিছত কাটিম। আৰু মানে আনাৰসৰ বনামকৈ থাকোঁতে আনাৰস মানে ছিজনেই শেষ হ'বলৈ হৈ গ'ল। তাকে এইটো আজি থাকোঁতেই বোলো বনাই পেলাম। সেইকাৰণে তাৰ কাৰণে লাগিব কাজু কিচমিচ, আৰু কি ক'ত লাগে ভিডিঅ'টো চাই থাকি গম পাই থাকিব। আৰু এইফালে কঁঠাল গুটি বেছিও নহয়, কিমান 6-7টা 8টামান হ'ব নেকি। তাকে এইকেইটা মানে দাইলত দিবৰ কাৰণে এইফালে কাটি বাকলি চাকলি গুচাই পেলাই ৰেডিকৈ ৰাখিছোঁ। আৰু এইফালে অলৰেডি বাজিবলৈ হৈ গ'ল 12:30। আৰু এইফালে ভাত অলৰেডি হৈয়ে গ'ল। আৰু এইফালে মচুৰ দালিকণো বনাই দিলোঁ, আৰু চবেই মাটি দালি নেখায় যে, আৰু সেইকাৰণে মানে চবৰ কাৰণে ভাগে বনাইছোঁ। এইফালে অমবেটা আৰু এওঁৰ কাৰণে বনাইছোঁ এইফালে মচুৰ দালি, আৰু এইফালে পাপাৰ কাৰণে বনাব লাগিব মগুৰ দালি, আৰু আমাৰ দুজনীৰ কাৰণে বনাম মাটি দালি। মানুহ 5টা মানুহ একদম 3খন দালি, আৰু একদম সম্পূৰ্ণ মানে আজি একদম নিৰামিষ থালি বনাম বুলি ভাবিছোঁ। আৰু বহুত দিন হৈ গ'ল মানে তেনেকৈ নিৰামিষ বনোৱাই, মানে সৰু সুৰাকৈ ইটো সিটো বনাই থাকোঁ, কিন্তু ভিডিঅ' মানে তেনেকৈ দিয়া নহয়। আজি সেইকাৰণে মানে সম্পূৰ্ণ একদম পূৰা
দুপৰীয়া ভাত সাজ একদম পুৰা নিৰামিষ বনাম আৰু মানে বহুত দিন মাটি দালি খোৱা নাই, মাজতে সেই এদিন খাইছিলোঁ, তাৰপৰা খোৱাই নাইকিয়া। আজি সেইকাৰণে বোলো মাটি দালিও অকণ বেলেগকৈ বনাওঁ, লগতে বোলো ৰেচিপিটো আপোনালোকৰ শ্বেয়াৰ কৰোঁ আৰু আনাৰসৰ ৰেচিপিটো মই দিম বাৰু। মাজতে এদিন খাইছিলোঁ কিন্তু দিয়া নহ'লে। হেৰিয়ালে ক'ত কয়, এইটো কি বুলি কয়, ৰতুৱা ফালে, বিশ্বনাথ চাৰিআলি ৰতুৱা ফালে যাওঁতে মানে বিয়া এখনত খাইছিলোঁ আনাৰসৰ মানে ৰেচিপিটো। এনেকৈ কাজু বাদাম, খিচমিচ, খেজুৰ তেনেকৈ দি পেলাই টেঙা মিঠা জ্বলা তেনেকৈ বনাইছিলে। এইটো মানে কি আচাৰ বুলিয়ে ক'ব নে চাটনি বুলিয়ে ক'ব নে কি বুলি ক'ব ময়ো নাজানো। বিয়াখনতে মানে প্ৰথম খাইছিলোঁ, খাই পেলাই ভাল লাগিলে। তাৰপিছত যোনটো ছিজনত মানে বিয়াখন খাইছিলোঁ সেইটো ছিজনততো মানে আনাৰসৰ ছিজনেই নাছিলে, কিন্তু কেনেবাকৈ চাগে তাত পাই গ'লোঁ খাবলৈ আৰু ইয়াত ঘৰত আহি বনাই ট্ৰাই কৰিবলৈ নহ'লে। আৰু এইবছৰ মানে তেনেকৈ মাজত এদিন খাইছিলোঁ, কিন্তু আপোনালোককতো ভিডিঅ' তেতিয়া শ্বেয়াৰ নকৰিলোঁ। সেইকাৰণে বোলো আজি বোলো নিৰামিষ বনাই আছোঁ যেতিয়া, সেইকাৰণে সেই ৰেচিপিটোও বনাওঁ, লগতে মাটি দালিকণ কেনেকৈ মানে বেলেগকৈ বনাম তাকে চাই থাকিলে তেতিয়া গম পাই থাকিব। আৰু কাটি কুটি গোটেইবোৰ মানে যা যোগাৰ কৰি লৈছোঁ, তেতিয়া মানে বনাবলৈ পটাপট সুবিধা হৈ যায়গৈ আৰু কেনে চাই থাকক, চাই থাকিলে তেতিয়া। এইফালে এইকণ বনাইছোঁ, এইখিনি মচুৰ দাইল মানে বিলাহী চিলাহী দিয়া নাই, এনেই পাঁচফোৰণ আৰু নহৰু অকণ দি পেলাই তেল মাৰি দিছোঁ, চব মানে অকণ অকণকৈ বনাইছোঁ। আৰু এইফালে মাটি দালিখিনি অকণমান ভাজিবৰ কাৰণে এইফালে কেৰাহী এখন পাতি ল'লোঁ আৰু এতিয়া মাটি দালিকেইটা অকণমান মানে মাটি দালি গোন্ধটো অহালৈকে অকণমান ভাজি লওঁ। আৰু মাটি দালিখিনি অকণমান মানে এনেকৈ ভাজি পেলাই বনালে তেতিয়া মানে কি দাইলখিনি বিজলুৱা বিজলুৱা নহয় যে, সেইকাৰণে আৰু বিজল হ'লে মানে খাবলৈ ময়ো বেয়া পাওঁ। সেইটো কাৰণে এনেকৈ মানে হ'লে অকণমান খাবলৈও ভাল লাগে। আৰু অকণমান মাটি দালিৰ যোনটো অকণমান গোন্ধ এটা ওলাই নহয়, সেই গোন্ধটো ওলোৱালৈকে মানে ল' ফ্লেমতে 5-10 মিনিটমান অকণমান ভাজি লওঁ। আৰু বেছি গৰমো নহয় যে, সেইকাৰণে হাতেই লৰাইছোঁ। এইখিনি মাটি দালিখিনি ভজা হৈ গ'ল আৰু অকণমান ৰঙচুৱা হোৱালৈকে আৰু এটা ধুনীয়া এটা গোন্ধ অহালৈকে মাটি দালিখিনি ভাজি ল'লোঁ। আৰু এতিয়া লৈছোঁ এটা প্ৰেছাৰ কুকাৰ আৰু প্ৰথমে দাইলখিনি ইয়াতে দি দিলোঁ। দাইলখিনি দি পেলাই এতিয়া জোখমতে পানী অকণ দি পেলাই চিটি এটা মাৰি ল'ম। এতিয়া জোখ অনুসৰি পানী দি দিলোঁ আৰু এতিয়া মাটি দালিকেইটা চিটি মাৰি ল'ম। হালধি চালধি একো দিয়া নাই। এইখিনি ভাজি আছোঁ, ভেন্দি আলু ভাজি এইখিনি হৈ গৈছেহি। আৰু এইফালে পটল ফ্ৰাই হৈ গ'ল আৰু এইফালে তিতা কেৰেলাকণ বনাবলৈ বাকী আছে। আৰু এইফালে আনাৰসৰ এইকণ যে মই বনাম বুলি কৈছিলোঁ ৰেচিপিটো, সেইটো বনাবলৈ আছে। তাৰ কাৰণে এইফালে কাজু কিচমিচ তিয়াই ৰাখিছিলোঁ। আৰু এইফালে লগতে মাটি দাইলখিনি পাতি দিলোঁ। আৰু এইটো চাইডে এইখিনি হৈ গ'ল মচুৰ দাইল আৰু খালি বনাবলৈ আছে মগু দালিখিনি বনাবলৈ বাকী আছে। আৰু এইফালে ভেন্দি ভাজিকণ হ'লেই, তাৰপিছত ইয়াতে আৰু তিতা কেৰেলাকণ ভাজি দিম। আৰু এইফালে মাটি দালিকণ তেল মাৰিব লাগিব আৰু এইফালে মগু দালিকণ বহাবলৈ বাকী আছে। গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ। আৰু এইফালে এইখিনি ঘৰৰ পাচলি, অকণমান লাইন নাই, অকণ আন্ধাৰ আন্ধাৰ হৈছে। এইফালে তিয়ঁহ, সেই তিয়ঁহ এইখিনি চালাডকৈ বনাব লাগিব নেকি, তিয়ঁহ চালাড বনাব লাগিব। এইফালে কোমোৰা নেমু চেমু তেনেকৈ এইফালে আনিছে। এইবাৰ ভাত কেৰেলা পাবলেই নাই যেনিবা। আৰু এইফালে ডালিমকেইটা কাটিম বুলি ভাবিছিলোঁ, কিন্তু সময় নহ'ব, পিছতহে কাটিম। আৰু এইফালে আনাৰস কাটিছিলোঁ, সৰু আনাৰস যে অকণমান মানে টিকলিকৈ খালে। আৰু এইফালে অকণমান তথাপিতো মানে বনাই ট্ৰাই কৰিম আৰু লগতে আপোনালোককো শ্বেয়াৰ কৰিম ৰেচিপিটো। এইখিনি মাটি দাইলখিনি বইলকৈ ল'লোঁ আৰু ইয়াতেতো নিমখ হালধি একো দিয়াই নাই এতিয়া। আৰু এইফালে কেৰাহী এখন পাতি ল'লোঁ আৰু ইয়াতে এতিয়া তেল গৰম হৈ গ'ল আৰু ইয়াতে দিম এতিয়া পিঁয়াজ আৰু আধা চামুচমান দিছোঁ এইখিনি পাঁচফোৰণ। আৰু এতিয়া পিঁয়াজকণৰ লগত পাঁচফোৰণকেইটা ফুটালৈকে অকণমান ভাজি ল'ম। আৰু ইয়াতে এতিয়া দি দিলোঁ হালধি, দি দিলোঁ জোখ অনুসৰি। আৰু আধা চামুচমান দি দিলোঁ আদা নহৰু। আৰু এতিয়া আদা নহৰুখন অকণমান কেঁচা গোন্ধটো যোৱালৈকে অকণ ভাজি ল'লোঁ। লৈ পেলাই ইয়াতে এডকৈ দিলোঁ পকা বিলাহী এটা, কালাৰৰ কাৰণে দিছোঁ বিলাহীটো। আৰু এতিয়া বিলাহীকণ অকণমান গলি যোৱালৈকে আদা নহৰু পিঁয়াজ পাঁচফোৰণ গোটেইখিনি ভাজি ল'ম। আৰু বিলাহীখিনি সোনকালে গলিবৰ কাৰণে সোৱাদ অনুসৰি নিমখ দি দিলোঁ একেবাৰে। দালিৰ কাৰণে একেবাৰে জোখতে দি দিছোঁ। আৰু নিমখখন দিলে তেতিয়া পটককৈ সিজিও যাব। এইফালে বিলাহীকণ এতিয়া গলি গ'ল আৰু ইয়াতে এতিয়া আপুনি সিজাই লোৱা দাইলখিনি এডকৈ দিলোঁ। দাইলখিনি এতিয়া উতল আহিবলৈ ধৰিছে আৰু ইয়াতে এতিয়া এচামুচমান দি দিলোঁ আদা নহৰু।
আধা চামুচো অথনি তেল মাৰোঁতে দিছিলোঁ, এতিয়া লাষ্টত এতিয়া উতলোতে দিছোঁ আধা চামুচ। আৰু এইফালে এতিয়া দুটা দি দিলোঁ জলকীয়া আৰু অকণমান গোটা জিৰা ভাজি পেলাই খুন্দি লোৱা ঘৰতে, অকণমান গোন্ধটোৰ কাৰণে দি দিলোঁ। আৰু একদম চিম্পলকৈ মাটি দালিৰ ৰেচিপি এটা শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। কোনোবাই হয়তো বনাই খাবও পাৰে, কিন্তু মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ মাটি দালি যদি ভাজি পেলাই বনোৱা হয় তেতিয়া মানে অকণো বিজল বিজল নহয়। আৰু এইফালে মোৰ মাটি দালিখিনি ৰেডি হৈ গ'ল আৰু অকণমান সময় উতল আহিলে হৈ যাব। আৰু লাষ্টত এচামুচ দিছোঁ খৰিচা। আনাৰসৰ ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ আধা চামুচ এইফালে তেল, বেছি দিয়া নাইকিয়া, তাতে এতিয়া দি দিলোঁ আধা চামুচমানৰ জোখাৰে পাঁচফোৰণ। আৰু ইয়াতে এতিয়া দি দিম আনাৰসখিনি। ইয়াতে দিলোঁ জোখ অনুসৰি হালধি একদম কম, কাৰণ যিহেতু মই কম পৰিমাণে বনাইছোঁ। জোখ অনুসৰি নিমখ আৰু জোখ অনুসৰি অকণমান দিলোঁ জিৰা গুড়ি। আৰু এইফালে আধা চামুচতকৈও কম দিছোঁ জলকীয়া গুড়া, যিহেতু মই একদম কৈছোঁ একদম কম পৰিমাণে বনাইছোঁ এফাল মুঠেৰে। এতিয়া গোটেইখিনি মছলাখিনিৰ লগত ভাজি ল'ম। আৰু পৰিমাণখিনি যদি সৰহ হয় তেতিয়া গোটেইখিনি মছলা নিমখ হালধি বাকীখিনি গোটেই মানে মা মছলাৰ পৰিমাণটো বঢ়াই দিলেই হ'ল। আৰু ইয়াত বেলেগ একো মা মছলা নিদিওঁ, খালি অকণমান দিছোঁ জিৰা গুড়ি জলকীয়া গুড়ি পাঁচফোৰণ আৰু নিমখ হালধি আৰু আধা চামুচ দিছোঁ চেনি। মোৰ যিহেতু আনাৰসটো মিঠাই আছিলে সেইকাৰণে মিঠা একদম চেনিও কমাই দিছোঁ আধা চামুচমানৰ জোখেৰে। আৰু টেঙা মিঠা জ্বলা এটা মানে চাটনি ৰেচিপি নিচিনা। আৰু ইয়াতে এতিয়া এডকৈ দিলোঁ সেইখিনি তিয়াই লোৱা কাজু আৰু খিচমিচখিনি। আৰু এইখিনি এতিয়া পূৰা ল' ফ্লেমতে সিজিবলৈ দিম। আৰু ইয়াতে খেজুৰ তেনেকৈ বেলেগ ড্ৰাই ফ্ৰুইটো দিয়া হয়, কিন্তু মোৰ ওচৰত বৰ্তমান কাজু আৰু খিচমিচ আছিলে যে এইখিনি এডকৈ দিলোঁ। আৰু একদম চিম্পল ৰেচিপি এটা। এতিয়া সম্পূৰ্ণ সিজি গ'লে আৰু চাটনিখিনি ৰেডি হৈ যাব। এইকণ বনাই পেলাই ৰেডি হৈ গ'ল। আৰু তেনেই অকণমানহে হৈ গ'লগৈ গৈ পেলাই। এইকণ বনালোঁ তিতা কেৰেলা আলু ভাজি, এইফালে ভেন্দি আলু ভাজি, পটল ফ্ৰাই, লগতে এইফালে মচুৰ দালি আৰু এইফালে তিহু বিলাহী চালাড আৰু এইফালে এখন আনাৰসৰ চাটনি। আৰু আনাৰসটো মানে শুকাই গৈছিলে যে সেইকাৰণে ভালকৈ সম্পূৰ্ণ মানে গলি নগ'লগৈ। আৰু ফ্ৰেছ যদি আনাৰস হ'ল হ'লে তেতিয়া পটাপট মানে গলিলে হ'লে। আৰু এইফালে টেঙা মিঠা জ্বলা কেনেকৈ বনাইছোঁ। আৰু এইটো চাইডে এইখিনি মাটি দালি গৰম গৰম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us.